আমাৰ প্ৰিয় জুবিন দাই এইটো ভিডিঅ'ৰ কাক চাকৰসকলে মন্ত্ৰীসকলক কি ক'লে এইটো সম্পূৰ্ণ শুনক গম পাব। মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাকৈ মই নেৰোঁ। মই লাগি যাম। মই সদায় ৰাইজৰ ওচৰত আছোঁ, খালি ৰাইজ থাকিলে হ'ল। আৰু এইটো আমাৰ অধিকাৰ, এইটো আমাৰ অধিকাৰটো। যিটো বস্তুত আমি লাগি আছোঁ আমি এনেই লগা নাই নহয়। আমি পাগল নেকি? আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল? মন্ত্ৰীসকল MLA হ'ল নেতা পালি নেতা, তেওঁলোকে আকৌ ৰজা ঘূৰে বুলি ভাবে নিজক। ৰজাটো কোনে বনাইছে? আমিহে বনাইছোঁ। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। তেওঁলোকে নিজৰ স্থিতিত অটল। তেওঁলোকে কৈছে যে আন্দোলনকাৰীয়েহে ভুল কৰিছে, মানুহক বিভ্ৰান্ত কৰিছে। ভুল নিশ্চয় গম পায় যে আপুনি এতিয়া বিজেপিৰ ৰোষত পৰিছে। নেতা মন্ত্ৰী বিধায়ক বা তেওঁলোকৰ পালি নেতা, আনকি ধৰক তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হোৱা মানুহখিনিও আপোনাক অলপ আগতে যেনেকৈ চায় এতিয়া তেনেকৈ চোৱা নাই। আপোনাৰ বিৰুদ্ধেও এতিয়া ৰাজহুৱাকৈ বিভিন্ন স্থানত মন্তব্য একো নাই, মই খাবলিতে থাকোঁ, আহিলে হ'ল। আই ডোণ্ট কেয়াৰ। মোৰ তেওঁলোকৰ পাৰ্চনেল একো নাই, সবার লগত হিমন্তৰ লগত মোৰ পাৰ্চনেল একো নাই। কিন্তু যেতিয়া বেয়া কাম এটা কৰিব, যদি মোৰ দেউতাও কৰে, মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিম কিন্তু। মই এনেকুৱা মানুহ। সেইটো সৰ্বদা হওক, হিমন্ত হওক, মোৰ দেউতা হওক, যেতিয়া বেয়া কাম কৰিব জাতিটো প্ৰথম, অসমীয়া জাতি সেইটো একদম প্ৰথম কথা। আপুনি চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাক আক্ৰমণ কৰিছে, জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে। সি মোক কি আক্ৰমণ কৰিব? সি মোতকৈ 1 বছৰ সৰু। বি বৰুৱা অলগৰ্ধ এটা, অকল চিঞৰে, কাজিয়া কৰে, ব্ৰেইনত একো নাই। নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে, কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব, বেংগলোৰত কৰিব, মই ডেনমাৰ্কত কৰিব। That's my show. সি কেলকাতাত কি কৰি আছে? আপুনি নিজৰ কাম সেই আন্দোলনৰ মাজে মাজে মই কৰি আছে। কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছোঁ। তাহাঁতি পাৰিছে নেকি? জয়ন্ত মল্লে বেংগলী জানে, হিন্দী জানে, সি ইংলিছো ক'ব নাজানে। সি এটা গৰু আছিলে বিবাহত পঢ়োঁতে। আমাৰ লগত থাকেহে, জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু। কথাটো সেইটো। সি তাক টুৰিজিমৰ কিবা দিলে, কি কৰিলে সি? হে, সি ইউৰোপ ফুৰিব গৈছে, কাক কাক লৈ গৈছে আকৌ কম। নালাগে বাৰু এতিয়া। কাক কাক লৈ গৈছে দেখুৱাই দিবা। আপুনি ধৰক এই বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুতৰ মই এটা কথা কওঁ, দে লাইক বায়াছ পিপল। ইয়াত চব চাকৰ হয়। এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ। চাকৰ হ'ব নাপায়, নিজৰ মূৰটো আছেতো, সিও জাত।